Hey dears, welcome back to this video. So আজি মই তোমালোকৰ সন্মুখত social science-ৰ কিছুমান common question লৈ আহিছোঁ হাফ ইয়াৰলিৰ বাবে 2024 বৰ্ষৰ হাফ ইয়াৰলিৰ বাবে এইটো কেৱল যেন হাফ ইয়াৰলিৰ বাবে সেইটোৱে নহয় এনুৱেল আৰু লগতে কি আছিলে প্ৰি ফাইনেল আৰু লগতে যেন এছএছএলচি 2025ৰ কাৰণে most important হয় কাৰণ মই জাষ্ট হাফ ইয়াৰলিৰ কেইটা দি আছোঁ পিছত যদি লাগে সেইকেইটা দি দিম আজি মই 6টা বা 7টা চেপ্টাৰৰ পৰা MCQ আৰু লং কুৱেশ্যন কিছুমান কমন দিম MCQ এটা কথা তোমালোকক মই MCQ জাষ্ট দেখুৱাই যাম এইটো কিতাপত MCQ দিয়ে আছে তোমালোকে ইয়াৰ পৰা MCQ খিনি ওলাই ল'বা হা একদম ইজি কিতাপ যদি ৰিডিং কৰা পাই যাবা বা এনেই তোমালোকৰ নোটবুকত আছে তোমালোকে এবাৰ চালে গম পাবা বুজি পাইছা যিয়ে হওক যে বংগ বিভাজন 1905 1911 আৰু স্বাধীনতা আন্দোলন প্ৰথম ইতিহাসৰ প্ৰথম খণ্ডৰ প্ৰথম চেপ্টাৰৰ কিছুমান কুৱেশ্যন ইয়াত আলোচনা কৰা হৈছে যে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল সকলোৱে জানে ইয়াৰ পৰা যেন A B C D ইয়াত চাৰিটা অপশ্যন দি আছে তোমালোকে শুদ্ধটোহে জাষ্ট মানে টিক মাৰ্ক কৰি ৰাখিবা এইটো লিখিব নালাগে তোমালোকে জাষ্ট মানে চাই থাকা আৰু কোনটো শুদ্ধ আছে সেইটো তোমালোকে চিহ্নিত কৰিবা বা চাই থৈ দিবা ঠিক আছে ক্ষুদিৰাম বসুক ফাঁসি দিয়া হৈছিল এইটো 10 হ'ব নেকি তাৰপিছত বেংগল কেমিকেল প্ৰতিষ্ঠাপক আছিল হৰনাথ বেনাৰ্জী অৰবিন্দ ঘোষ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় ৰবীন্দ্ৰনাথ ঠাকুৰ তোমালোকে এটা কথা কি জানা মই তোমালোকক এনেকৈ দেখুৱাই গৈছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিয়া ঠিক আছে এই গুটিকেইটা মই তোমালোকক পঢ়াই শুনাই লাভ নাই মই তোমালোকক লং কুৱেশ্যনৰ পৰা কিছুমান দি আছোঁ ঠিক আছে এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট MCQ হয় মানে চেপ্টাৰৰ পৰা ভিতৰৰ পৰা দিছে বুজি পাইছা চোৱা দেখিছে চোৱা ইয়াত কেইটামান কুৱেশ্যন 1 মাৰ্কৰ সেইকেইটা কুৱেশ্যন কেনেকৈ দিব জানা MCQৰ নিচিনাই দিব যে বংগ বিৰোধী আন্দোলনত এটা প্ৰভাৱ উল্লেখ কৰা বা এটা প্ৰভাৱৰ কথা ক'ব 1 মাৰ্কৰ ন এটা প্ৰভাৱৰ কথা ক'ব তাত দিয়া থাকিব লাল বাল পাল কোন আছিল এইটো মোষ্ট ইম্পৰ্টেণ্ট 2024ৰ হাফ ইয়াৰলিৰ কাৰণে প্লাছ ফাইনেলৰ কাৰণে পিছত ক'ম স্বদেশী আন্দোলনৰ মানে MCQ কেইটা চাবা কিন্তু এইটো মই কোৱা নাই স্বদেশী আন্দোলনৰ সময়ৰ দুগৰাকী মহিলা নাৰীৰ নাম এইটো ইমান ইম্পৰ্টেণ্ট নাই এগৰাকী মানে MCQ দিব পাৰে বংগ বিভাজন কেতিয়া কোনে কি উদ্দেশ্য কৰিছে ইমান ইম্পৰ্টেণ্ট নাই তাৰপিছত আহিছোঁ ইয়াত কৈছে যে কোনে প্ৰথম ব্ৰিটিছ কোম্পানীয়ে প্ৰদান কৰা নাইট উপাধি চৰকাৰক উভতাই দিছিল এইটো চাবা মোষ্ট ইম্পৰ্টেণ্ট হয় বুজি পাইছা বিধি পুণ্যবৰ্জন প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰাইছিল এইটো চাবা স্বদেশী আন্দোলনৰ সময়ছোৱাত যোগান নালাগে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ প্ৰতিষ্ঠানখন ইমান প্ৰয়োজন নাই MCQ দি দিব পাৰে বুজি পাইছা তোমালোকে জাষ্ট চাই থোৱা বিধি পুণ্যবৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত এইটো অলপ চাবা এইটো চাব নালাগে এইটো হৈছে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানৰ নালাগে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল গান্ধী আহৰণ চুক্তিৰ মুখ্য উদ্দেশ্য নালাগে কোনখন আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰক জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল চ' এইকেইটা কুৱেশ্যন যদি ভিতৰত নাথাকে তোমালোকে এইটো চাই লিখি ল'ব পাৰা আৰু কি লিখিবা তোমালোকে জাষ্ট সেইকেইটা মানে কিতাপ ৰিডিং মাৰিলে মানে এনচাৰ কেইটা পাই যাবা বুজি পাইছা ঢাকা চট্টগ্ৰামৰ ৰাজধানী এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় হা বিখ্যাত বংগ মাতা ছবিখন কোনে আঁকিছিল এইটো চাবা এইখিনি নালাগে এতিয়া আহি যাওঁ 2-3 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে বংগ বিভাজনৰ অন্তৰ্নিহিত 3টা উদ্দেশ্য কি আছিল এইটো অলপ চাবা স্বদেশী আন্দোলনৰ 3টা ফলাফলৰ বিষয়ে মোকাবিলা নালাগে বংগ বিভাজন বিৰোধী আন্দোলন স্বদেশী আন্দোলন নাম কিয় পাইছিল নালাগে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে এইটো ইম্পৰ্টেণ্ট নাই পিছত কৈছে যদি এইকেইটা এটাও নালাগে চমু টোকাত তোমালোকে চাব পাৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ওপৰত অলপ চাব পাৰা আৰম্ভণিতে স্বদেশী আন্দোলনৰ কি দুটা নেতিবাচক ইমান ইম্পৰ্টেঞ্চ নাই ইয়াত বহুত কুৱেশ্যন আছে বুজি পাইছা তোমালোকক মই গোটেইকেইটা নকওঁ ইয়াৰ পৰা 8 নম্বৰটো বংগভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীসমূহ কি আছিল এইটো অলপ চাব পাৰা গান্ধী আহৰণ চুক্তি এইটো অলপ চাব পাৰা হ'ব আৰু নালাগে ইয়াত বহুত কুৱেশ্যন আছে বুজি পাইছে চোৱা এইকেইটা চাব নালাগে
ভিতৰৰ যিকেইটা কুৱেশ্যন আছে গোটেইকেইটা ওলাই দি দিলে ইয়াত চোৱা লাষ্টত এটা কুৱেশ্যন কৈছে স্বদেশী আন্দোলনৰ মূল কাৰ্যসূচী কি আছিল প্ৰতিটো কাৰ্যসূচী চমুকৈ লিখা এই চমুকৈ যদি নাহে এইটো অলপ অহাৰ সম্ভাৱনা আছে এইটো অলপ চাবা হে পিছত আহি যোৱা 2 নম্বৰ অধ্যায় আৰু এটা কথা কি জানা সব পৰীক্ষাৰ মাত্ৰ 3 দিন নে কেইদিন আছে সেইকাৰণে মই তোমালোকক এমসিকিউ কেইটা মই সলভ কৰি দিব পৰা নাই তাৰ কাৰণে দুখিত ইয়াৰ পিছত যদি তোমালোকৰ লাগে ফাইনালৰ কাৰণে বা এনুৱেল এপি টেষ্টৰ কাৰণে মই তোমালোকৰ কাৰণে গোটেই কেইটা মানে সলভ কৰি এমসিকিউ গোটেই কেইটা মানে দেখুৱাই দি দিম বুজি পাইছা এটোলৈ তোমালোকে মানে কিবা এটা নকবা হে তোমালোকৰ যদি লাগে আমি পিছত দি দিম সো আজি টাইমই নাই 2-3 দিন আছে তোমালোকৰ মানে 2 দিন কালিৰ দিনটি আছে নেকি 3 তাৰিখত সোশ্যাল সায়েন্স এক্সাম নেকি নগাঁও ডিস্ট্রিক্টৰ হয় যে হোক সোৱা মহাত্মা গান্ধীৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে এমসিকিউ খিনি চাই দিয়া চাইছে সোৱা আছে ইয়াত আছে কেইটামান তোমালোকে এই এক মাৰ্কৰ কেইটা চাই থোৱা ঠিক আছে এই গোটেইকেইটা এক মাৰ্কৰে হয় মই এক মাৰ্কৰ কেইটা নকওঁ যোনে গোটেইকেইটা জানে পঢ়িব বা জানে তেওঁলোকেতো 100% একদম খাটা বুজি পাইছা লং কুৱেশ্যনৰ পৰা ৰঙা চিন দিয়া কেইটা চাই থাকা এইটো এটা ইমান লং নহয় আৰু ইয়াৰ পৰা এই তিনটা চাবা ঠিক আছে আৰু এটা কথা কৈ দিওঁ এইটো চেপ্টাৰ পৰা তোমালোকে ন এটা কুৱেশ্যন চাবা জালিয়ানৱালাবাগৰ নৰহত্যাৰ ওপৰত যদি এইটো টোকা আহে মোষ্ট ইম্পৰ্টেণ্ট নহয় আৰু এটা আছে যে ভাৰত ত্যাগ আন্দোলনৰ কাৰণ কেইটামান চাবা আৰু নালাগে তাৰ পিছৰ অধ্যায় কি আছিলে যে অসমত ব্ৰিটিছ বিৰোধী জাগৰণৰ কৃষক বিদ্ৰোহ ইয়াৰ পৰা এমসিকিউখিনি চাই থোৱা মই গোটেইকেইটা এমসিকিউ সলভ কৰি দিম তাৰ পিছত যদি তোমালোকৰ লাগে কমেণ্ট কৰি জনাবা যি হওক এক মাৰ্কৰ কেইটা চাই থোৱা দেখিছা এই গোটেইকেইটা এক মাৰ্কৰ হয় আৰু এইকেইটা হৈছে যে ৰঙা চিণ্ডিকেটা যে এজ এ মফট মিলছ মনিৰাম দেৱান ত্ৰিকণ্ডজিত এই ৰঙা চিণ্ডিকেট অলপ চাবা ঠিক আছে আৰু নালাগে ইতিহাসৰ 3টা চেপ্টাৰ আছিলে তাৰপিছৰ মাজত চাও কেইটা আছে পাই গৈছো দ্বিতীয় খণ্ড ভূগোলৰ 2টা চেপ্টাৰ দিছে এইবাৰ মই আগতে নেটত চাই পেলাই মানে তোমালোকক দি আছো জিঅ'গ্ৰাফিৰ পৰা আহিছে যে চোৱা এমসিকিউ চাই থাকা ইয়াৰ পৰা 2টা চেপ্টাৰ ভূগোল পাঠৰ পৰা যে অৰ্থনৈতিক ভূগোল বিষয়বস্তুৰ সম্পদ ইয়াৰ পৰা এমসিকিউ খিনি আগতে চাই দিয়া ওকে চাইছে বাপৰে বাপ ইমান গাল কুৱেশ্যন এক মাৰ্কৰ এটিৰ ওপৰত মোষ্ট ইম্পৰ্টেণ্ট এটা মই গোটেইকেইটাৰ পৰা কি ক'ম একে এক মাৰ্কৰে হয় তোমালোকে ৰঙা চিন দিয়া চেঞ্জমেণ্ট কেইটা এইকেইটা অলপ বেছি চাবা ইয়াৰ পৰা মই তোমালোকক বেছি একো নকওঁ মহব্বতৰ পৰিৱৰ্তন এইটো অলপ ইম্পৰ্টেণ্ট হয় আর সমটুকার ভর সম্পদ সংরক্ষণ নবীকরণযোগ্য ICN অনবীকরণযোগ্য কেটে চাবা হ্যাঁ আর সম্পদ সংরক্ষণ বুলি লিখি কেটে চাবা তার পিছৰ অধ্যায় একটু আহি যোৱা কি কৈছে এমসিকিউ খিনি চাই থাকা দেখিছে ওকে আর রঙা চিন দিয়ে কেটে মোস্ট ইম্পর্টেন্ট হয় প্লাস আর একটা কথা কি জানি এক মার্কার সরি এই কেটে 2 মার্কার হয় আর না লাগা বাদ দিয়ে তার পিছৰ খণ্ডত আছে কি ৰাজনীতিৰ পৰা এটা চেপ্টাৰ হ'ব তাৰ পৰা অলপ দেখি
চোৱা মুদ্ৰা আৰু বেংক ব্যৱস্থাপনা এটা হ'ব দেখিছা আৰু এটা চেপ্টাৰ কি আছিলে sorry এইটো চেপ্টাৰ চোৱা ৰাজনীতিৰ এইটো চেপ্টাৰ চোৱা রাজনীতি বিজ্ঞান প্রথমে ভারতীয় গণতন্ত্র ভারতবর্ষের স্বাধীনতা লাভ করে ঠিক আছে তারপর থেকে এফজিকে চাই দিয়া আছে এক মার্কেট কেটে এরপর অর্ধ যুক্তরাষ্ট্র বলে লিখবে যেটা অলপ চাবা হ্যাঁ আর একটা চাবা না এরপরে মানে লং কোশ্চেন এটাও না ঠিক আছে বুঝে গেছে থ্যাংক ইউ যদি তোমালোকৰ গোটেইকেইটা সলভ লাগে এমচিকিউ বা কুৱেশ্যন মই তোমালোকে ক'বা কমেণ্ট কৰি ক'বা মই তোমালোকক বনাই দিম ঠিক আছে হাফ ইয়াৰলিৰ পিছত আৰু তো এক্সাম মেইন এক্সামে আহি আছে আজিলৈকে নি থ্যাংক ইউ